ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে মাঘ মাহৰ 2 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 16 তাৰিখ শুক্ৰবাৰ। আজি হৈছে কৃষ্ণা ত্ৰয়োদশী তিথি, জ্যেষ্ঠা নক্ষত্ৰ। আজি দিনটোত যিসকল জাতক জাতিকে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃপ্ৰ বৰ্ণ, ৰাক্ষসগণ, অষ্টোত্তৰী শনি ও বিংশোত্তৰী বুধৰ দশা থাকিব ৰাতিপুৱা 6:33 পৰ্যন্ত। তাৰপিছত ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বিংশোত্তৰী কেতুৰ দশা থাকিব। যি যাত্ৰা শুভ হ'ব আৰু শুভ কৰ্ম আছে আপোনালোকে কৰিব পাৰিব। আজিৰ দিনটোত যিসকল জাতক জাতিকাৰ বা যিসকল ৰাশি ভাগ্যশালী হৈছে তেওঁলোকৰ ৰাশিসমূহ হৈছে মেষ ৰাশি, কৰ্কট ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। আৰু আজিৰ দিনটোত সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে মিথুন ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি আৰু মকৰ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ হঠাতে ধন প্ৰাপ্তিৰ যোগ সৃষ্টি হৈছে, গতিকে আজিৰ দিনটো আপোনালোকে হঠাতে কিবা এটা বস্তু পোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে। গতিকে আজি আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰক আৰু আজি আপোনাৰ ভাগ্য আপোনাৰ পক্ষত আছে। গতিকে যিবোৰ কাম কৰিব আপোনাৰ ভাগ্য উদয় হ'ব আৰু সেইমতে আপোনালোকৰ আজি দিনটো অতিবাহিত হ'ব। আজি আপোনাৰ আয়ৰ ধাৰা ক্ষীপ্ৰ হ'ব, গতিকে আপোনাৰ কোনো ধৰণৰ আৰ্থিক দিশত চিন্তা কৰিব লগা নাই, কোনো ধৰণৰ নেতিবাচক মনোভাৱ নাৰাখিব। সেইবাবে পৰিস্থিতিবোৰ ভালদৰে চম্ভালিবলৈ যত্ন কৰিলে আজি আপোনালোকে বিশেষভাৱে সফল হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কাৰিকৰী বিষয়ৰ সৈতে জড়িত কিছু সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। গতিকে আৰ্থিক বিষয়ত আপুনি বুদ্ধিমত্তাৰে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব আৰু ধন বা সামগ্ৰী কাৰোকে আজি ধাৰলৈ নিদিব, নহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ কামবোৰ ভালদৰে কৰি যাওক আৰু ভালদৰে লক্ষ্য পূৰণৰ দিশে আগবাঢ়ক। প্ৰেমৰ সম্পৰ্কত আপোনাৰ সংগীৰ সৈতে আজি আপুনি সৎ হোৱাটো প্ৰয়োজনীয় হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে সুষম সম্পৰ্ক গঢ় লৈ উঠিব পাৰিব আৰু লগতে আপোনালোকৰ ভালদৰে আগবাঢ়ি যোৱাটো সফল হ'ব। ইজনে সিজনৰ যিবোৰ আপোনালোকৰ পৰিকল্পনা হ'ব সেইবোৰ আপোনালোকে যদি পাৰস্পৰিক সমন্বয়ৰ যোগেৰে আগবাঢ়ে তেনেহ'লে আপোনালোকে ফলপ্ৰসূ ফলাফল পাব। পৰিয়ালৰ পৰিৱেশো আজি সুখদায়ক হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে নিজৰ পৰিয়ালৰ ভেটি সুদৃঢ় কৰিব পাৰিব আৰু ইয়াৰ ফলত আনেও কোনো ধৰণৰ আপোনালোকৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। সেইবাবে আজি পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ এলাৰ্জি বা সংক্ৰমণৰ দৰে সম্ভাৱনা বাঢ়ি গৈছে। গতিকে আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলিব যাতে আপোনালোকে আজি সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ আজি আপোনালোকৰ মনোযোগ বৃদ্ধি হোৱাৰ দিন হ'ব। গতিকে আপুনি যি কামত আজি মনোনিৱেশ কৰিব সেই কাম আপোনাৰ বাবে আজি সফল ৰূপে ৰূপায়িত হ'ব আৰু লগতে আপোনাৰ চেষ্টাই আজি আপোনাৰ ভাল ফল কঢ়িয়াই আনিছে। গতিকে ইতিবাচক ফলাফল দেখিব আৰু ইয়াৰ দ্বাৰা আপুনি আজি নতুন নতুন চিন্তাধাৰাও ৰাখিব পাৰিব। আজি আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিৱৰ্তন দেখা গৈছে। গতিকে আপোনাৰ আত্মীয় আৰু পৰিয়ালৰ সৈতেও আপোনাৰ ইতিবাচক ভাৱমূৰ্তি গঢ়ি উঠিব। ঘৰত ব্যস্ততাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম আজি আপোনালোকৰ হাতৰ পৰা গুচি যাব পাৰে, কিন্তু সংগঠিত হৈ যদি দৈনন্দিন কাম কাজবোৰ বজাই ৰাখে তেনেহ'লে আপোনালোকৰ কামবোৰ কৰাত সুবিধা হ'ব আৰু লগতে কামবোৰ সম্পূৰ্ণ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰচেষ্টাৰ সকলোৱে আপোনাৰ শলাগ ল'ব আৰু আপোনাৰ কৰ্মকৌশলত আপুনি আজি জয়ী হ'ব আৰু আপোনাৰ যি পৰিৱৰ্তন কৰিব ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰে আপোনালোকৰ লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কত আজি শিষ্টাচাৰ বজাই ৰাখিবলৈ আজি চেষ্টা কৰক আৰু আপোনাৰ সংগীৰ সৈতে ভালদৰে মোকাবিলা কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত প্ৰেম বৃদ্ধি পাব আৰু লগতে আপোনালোকে আগুৱাই যাবলৈও সফল হ'ব। বৈবাহিক সম্পৰ্ক মধুৰ আৰু সুফল হ'ব আৰু সুন্দৰ পৰিৱেশে আজি বিৰাজ কৰিব ঘৰখনত। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি পাব আৰু এনেধৰণে আপোনালোকে মনোভাৱ বজাই ৰাখিবলৈ চেষ্টা কৰাটো বেছি লাভজনকো হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি যিসকলৰ থাইৰয়ডৰ সমস্যা আছে তেওঁলোকে নিজৰ পৰীক্ষা নিজে কৰাবলৈ যত্ন কৰিব লাগিব, নহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি দেখা পাব পাৰে। গতিকে যিমান সোনকালে পাৰে আপোনাৰ স্বাস্থ্যৰ দিশত আপুনি
সচেতন হওক যাতে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি জাতকৰ আজি চিন্তা বৃদ্ধি পাব পাৰে, গতিকে আপোনালোকে মানসিক চাপ নোহোৱাকৈ আজি থাকিবলৈ যত্ন কৰিব লাগিব। আপোনাৰ মনোযোগ আপুনি বিভিন্ন কামত আজি ৰাখিবলৈ যত্ন কৰক। বিশেষকৈ নতুন কামত যদি ৰাখিব যত্ন কৰে তেনেহ'লে আপোনাৰ মনোভাৱ ভাল হ'ব আৰু ইয়াৰ পৰা ইতিবাচক ফলাফলো আপুনি নিশ্চয়কৈ আজি লাভ কৰিব। আজি আপোনাৰ ব্যক্তিত্ব ইতিবাচক পৰিৱৰ্তনো দেখা গৈছে, যাৰ ফলত আপোনালোকৰ আত্মীয় আৰু পৰিয়ালৰ মাজত ইতিবাচক ভাৱমূৰ্তি গঢ় লৈ উঠিব। ঘৰত ব্যস্ততাৰ ফলতো আপুনি গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ দিনটো আজি সংঘটিত কৰি চলিবলৈ আপুনি আজি সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে নিজৰ ওপৰত বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো আপোনাৰ প্ৰচেষ্টাই আজি ভাল ফল কঢ়িয়াই আনিব আপোনাৰ বাবে। আৰু আপোনাৰ কৰ্মকৌশলত কিছু পৰিৱৰ্তনৰ প্ৰয়োজন আছে আজি। সেইমতে আপুনি আজি যদি পৰিৱৰ্তন কৰে তেনেহ'লে আপুনি সকাহ অনুভৱ কৰিব আৰু ভাল ফলো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে মোকাবিলা কৰাৰ সময়ত আপুনি ভালদৰে নিজৰ স্থিতি ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপোনালোকৰ কোনো কাৰণতে তেওঁলোকৰ সৈতে কোনো ধৰণৰ বেয়া পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু আপুনি যিকোনো ক্ষেত্ৰত আপোনাৰ সংগীৰ সন্দেহ নকৰিব আৰু ভাল সম্প্ৰীতি বজাই ৰাখিলে আপোনালোকে ইতিবাচক শক্তিৰ প্ৰাধান্য দেখা পাব। পাৰিবাৰিক দিশতো আপোনালোকে আজি ঘৰখন ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। সৰু সৰু কথাবোৰে যাতে আপোনালোকৰ পৰিয়ালত প্ৰভাৱ নেপেলায় তাৰ প্ৰতি আপুনি যত্ন ল'ব আৰু নিজৰ মেজাজ আপুনি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা সকলোৰে সৈতে আপুনি ভাল সম্প্ৰীতি বজাই ৰাখিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি মানসিক চাপ আৰু হতাশা আৰু ঋতুভিত্তিক ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ যত্ন কৰক। চৰ্দি বেছি হ'লে আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, সেইবাবে উত্তম চিকিৎসা গ্ৰহণ কৰাটো বেছি লাভজনক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি জাতকসকলৰ আজি আনন্দৰ দিন, গতিকে আজি আপোনাৰ অন্যান্য কামৰ লগতে আপোনাৰ নিজৰ ব্যক্তিগতটো মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপুনি সুখী আৰু শক্তিশালী হৈ থাকিব সক্ষম হ'ব। আজি আপোনাৰ পূৰ্বপুৰুষৰ লগত জড়িত কিবা এটা বিষয়ৰ লগত আপোনাৰ ঘৰুৱা ক্ষেত্ৰত আলোচনা বিলোচনা হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপুনি আজি আপোনাৰ যি পৰামৰ্শ সেইবোৰ আপুনি দিব লগা হ'ব পাৰে। ঘৰতে ধৰ্মীয় অনুষ্ঠানো যদি আপুনি আজি আয়োজন কৰে তেনেহ'লে আপোনালোকে ইতিবাচক শক্তি বজাই ৰাখিবলৈও সক্ষম হ'ব। অতীতৰ নেতিবাচক পৰিঘটনাই যাতে বৰ্তমানৰ আগুৰি ধৰিব নোৱাৰে তাৰ প্ৰতি ৰক্ষা কৰি চলিব আৰু সম্পৰ্ক ভালদৰে বজাই ৰাখিব। ইয়াৰ ফলত আপোনালোকে নিজৰ ক্ষেত্ৰত ভাল প্ৰতিফলনো দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি যদি আপোনাৰ কৰ্মচাৰীসকলক অত্যাধিক বিশ্বাস কৰে তেনেহ'লে আপোনাৰ কামবোৰত কিছু খেলি মেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে তেওঁলোকক আপুনি দায়িত্ব অৰ্পণ কৰক। তাৰ পৰিপ্ৰেক্ষিতত আপুনি তেওঁলোকৰ কাম কাজবোৰো নিৰীক্ষণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ কামবোৰত কোনো ধৰণৰ খেলি মেলিৰ সৃষ্টি নহয়, বৰঞ্চ আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু কামৰ গতিও ক্ষীপ্ৰ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি ভাল সম্প্ৰীতি বজাই ৰাখক। সেই অনুসৰি আপুনি আচৰণ যদি সাল সলনি কৰে তেনেহ'লে আপোনাৰ সংগীৰ সৈতে ইতিবাচক ফলাফল পাব আৰু আপোনাৰ মধুৰতাও বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হ'ব। অনিয়মৰ ফলত আপোনাৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত স্বাস্থ্যত সামান্য অৱনতি দেখা দিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি জাতকসকলৰ আজি সুযোগ বৃদ্ধি পাইছে, গতিকে আজি আপুনি নিজৰ কামবোৰ সম্পন্ন কৰি সুখী অনুভৱ কৰিব আৰু অদূৰ ভৱিষ্যতে আপোনাৰ লাভ হোৱাও আজি পৰিলক্ষিত হ'ব। গতিকে আজি আপুনি প্ৰতিটো কাম আগ্ৰহেৰে কৰিবলৈ যত্ন কৰিব। কিন্তু আজিৰ দিনটো আপোনাৰ কিছু এলাহে আপোনাৰ ক্ষতি কৰিব পাৰে, গতিকে কোনো ক্ষেত্ৰতে আপুনি এলাহ নকৰিব। মানসিক চাপ আজি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে ইয়ে আপোনালোকৰ বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বৰ্তমানৰ কামবোৰ আপুনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক ব্যৱসায়িক ক্ষেত্ৰত, তেতিয়াহে আপুনি ভৱিষ্যতৰ পৰিকল্পনা আপুনি কৰিব পাৰিব। আৰু আপোনাৰ বিপণনৰ ক্ষেত্ৰত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰাও আপুনি সহায় লাভ কৰিব। ইয়াৰ ফলত আপোনালোকে ভাল সুযোগৰো সৃষ্টি হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে যদি যুক্তিসংগত দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰে তেনেহ'লে আজি আপোনাৰ কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে আপোনালোকে সংগীৰ সৈতে সৎ হৈ চলিবলৈ চেষ্টা কৰক আৰু সংগীক বিশ্বাসত ৰাখিব। ইয়াৰ দ্বাৰা আপোনালোকে
সুসংগঠিত ফলাফল পাব আৰু লগতে আপোনালোকৰ ইতিবাচক পৰিৱৰ্তনো দেখা পাব। আজি আপোনাৰ ঘৰৰ পৰিৱেশো সুন্দৰ হ'ব, পত্নীৰ মাজত আপোনালোকৰ সম্পৰ্ক সুখদায়ক হ'ব। ইয়াৰ ফলত আপোনালোকে ঘৰত থাকি আজি শান্তি অনুভৱো কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ কিছু অৱহেলাৰ ফলত আপোনালোকে কিছু নেতিবাচক প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। গতিকে স্বাস্থ্যৰ দিশত আপুনি যদি নীতি নিয়মবোৰ ভালদৰে পালন কৰি চলে তেনেহ'লে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকসকলৰ আজি প্ৰাপ্তিৰ দিন। গতিকে আজি এটা প্ৰগতিৰ সময় আপোনাৰ। গতিকে আগবাঢ়ি যাওক আৰু আপোনাৰ কামত প্ৰতিটো দিশ ভালদৰে বিবেচনা কৰক। সৰু সৰু লাভবোৰ আপোনালোকে ল'বলৈ যত্ন কৰক। এই সুযোগৰ ফলত আপোনালোকে পৰৱৰ্তী যিবোৰ লাভ আছে সেইবোৰো ল'ব পাৰিব। ইয়াৰ ফলত আপোনাৰ মনোবলো বৃদ্ধি পাব। আজি কিছু অসাৱধানতাই আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে চিন্তা নকৰাকৈ আপুনি কাকো আজি বিশ্বাস নকৰিব আৰু লগতে বৰ্তমান সময়ত আপুনি কোনো ক্ষেত্ৰতে সময় নষ্ট নকৰিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি উৎকৃষ্ট সুযোগৰ সৃষ্টি হৈছে। গতিকে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি কেনেদৰে আজি দিনটো পৰিচালনা কৰে। ব্যৱসায়িক ক্ষেত্ৰত কাৰোবাক যদি অন্ধভাৱে বিশ্বাস কৰে তেতিয়াহ'লে আপোনাৰ ক্ষতিও হ'ব পাৰে। সেইবাবে আপুনি সকলো ক্ষেত্ৰতে ভালদৰে বিবেচনা কৰি আগবাঢ়িবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ বিবাহৰ ক্ষেত্ৰত কিছু ভাল ইংগিত পোৱা গৈছে। গতিকে আজি আপোনাৰ পৰিয়ালৰ পৰা বিবাহৰ বাবে যদি সন্মতি ল'ব বিচাৰে তেনেহ'লে আজি দিনটো উত্তম অৱস্থাত আছে। গতিকে আজি আপোনালোকে ঘৰৰ পৰাও ইতিবাচক ফলাফল পাব আৰু ঘৰত আপোনালোকৰ সুখ থাকিব আৰু পত্নীৰ লগত আপোনালোকে যিবোৰ আলোচনা কৰিব সেইবোৰ আপোনালোকৰ পৰিয়ালৰ বাবে ইতিবাচকো হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ অনিয়মিত ৰুটিনৰ ফলত পেটৰ লগত জড়িত সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে অসাৱধান নহ'ব আৰু সৰু সৰু অসাৱধানতাবোৰ এৰাই চলিবলৈ যত্ন কৰিব যাতে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকসকলৰ আজি আপোনালোকৰ ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো আপোনালোকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। অপ্ৰয়োজনীয় খৰচবোৰ ৰোধ কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ আৰ্থিক দিশত যদি সমস্যাই দেখা দিয়ে তেনেহ'লে আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। আপোনাৰ সংযোগ স্থাপন কৰিবলৈ আজি আপোনাৰ বাবে ভাল দিন। গতিকে কাৰোবাৰ সৈতে যদি আপুনি আজি সংযোগ স্থাপন কৰে তেনেহ'লে আপোনাৰ বাবে লাভ হোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ সিদ্ধান্তৰ ওপৰতো অতিমাত্ৰা চিন্তা নকৰিব, অন্যথা সঠিক সময় পাৰ হ'ব পাৰে। আৰু ধন ঋণ দিওঁতে ধন পৰিশোধ কৰাটো নিশ্চিত কৰিব, নহ'লে আজি ইয়াৰ পৰা বিৰত থাকিব। নহ'লে সেইবোৰ আপুনি যদি টকাবোৰ পাবলৈ কিছু জটিলতাও সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপোনালোকৰ পৰিকল্পনাবোৰ ইতিবাচক হ'ব আৰু অন্যান্য ক্ষেত্ৰৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰতো নতুন সুযোগৰ উন্নয়ন ঘটিব। গতিকে আপোনাৰ ব্যৱসায়িক নীতি আৰু পৰিকল্পনাবোৰ ভালদৰে ৰূপায়ণ কৰি চলক। ইয়াৰ ফলত আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব আজিৰ দিনটো আৰু লগতে আপোনালোকে ভাল লাভো কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ ভাল হোৱা দেখা পাব আৰু আপোনাৰ সংগীৰ যিবোৰ ইতিবাচক মনোভাৱ আছে সেইবোৰে আপোনালোকক প্ৰভাৱিত কৰিব আৰু ইয়াৰ দ্বাৰা আপুনি আজি ভাগ্যৱান বুলিও অনুভৱ কৰিব নিজকে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত সুসমন্বিত হৈ থাকিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে আপোনাৰ স্বাস্থ্য ভালদৰে ৰাখিবলৈ যত্ন কৰক। গাফিলতি কৰিলে আপোনালোকৰ কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰাটো আপুনি নিশ্চিত কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ বিভিন্ন আজি ঝামেলা সমস্যাই দেখা দিব পাৰে। গতিকে আপুনি আজি দিনটো সুসংগঠিত হৈ থাকিবলৈ যত্ন কৰিব লাগিব। আপুনি যিমান ইতিবাচক হৈ থাকিব সিমানে আপুনি ভাল খবৰবোৰ পাই থাকিব আৰু শক্তিশালীও অনুভৱ কৰিব। গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা আজি সফল হ'ব আপোনাৰ। সামাজিক দায়বদ্ধতাও থাকিব আজি আপোনাৰ। সেইবাবে কামত যদি আপুনি কাম কাজত অৱদান দিয়ে সামাজিক ক্ষেত্ৰত তেনেহ'লে সন্মান বৃদ্ধি পাব। নতুন যোগাযোগ কৰিলে আজি আপোনাৰ গুৰুত্বপূৰ্ণ কিছুমান সুযোগ পোৱাৰ সম্ভাৱনা আছে। কিন্তু স্বাৰ্থপৰ বন্ধুৰ পৰা আপুনি আঁতৰত থাকিব। তেওঁলোকৰ সৈতে কোনো ধৰণৰ পৰামৰ্শ তেওঁলোকক নিদিব বা আপুনিও গ্ৰহণ নকৰিব বা তেওঁলোকক কোনো ক্ষেত্ৰতে আপোনাৰ যিবোৰ সুযোগ সৃষ্টি হৈছে সেইবোৰৰ কথা তেওঁলোকক অৱগত নকৰিব। নহ'লে তেওঁলোকৰ ভুল পৰামৰ্শই আপোনাৰ লক্ষ্যৰ পৰা আঁতৰাই নিব আৰু নিৰাশাৰ সৃষ্টি কৰিব।
ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপোনাৰ কৰ্মপদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। ইয়াৰ ফলত আপুনি সবল হ'ব পাৰিব আৰু আপোনাৰ সামৰ্থ্য আনৰ আগত প্ৰকাশো পাব, যাৰ ফলত আপোনাৰ ব্যৱসায়িক সন্মানো বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজি বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে ইয়াৰ ফলত আপোনাৰ সম্পৰ্কত প্ৰভাৱ পৰিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখি আৰু লগতে আপোনাৰ সংগীৰ সৈতে সৎ হৈ চলিবলৈ চেষ্টা কৰক। ই আপোনালোকৰ মানসিক অৱস্থা ঠিক কৰি ৰাখিব। বৈবাহিক সম্পৰ্কবোৰ মধুৰতাপূৰ্ণ হ'ব আৰু ঘৰৰ ক্ষেত্ৰত সকলো সদস্যৰ সৈতে আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিলে আপোনালোকে ঘৰখনো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে খাদ্যাভ্যাসত সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। প্ৰকৃতিৰ সৈতে কিছু সময় কটাব, যাতে আপোনালোকৰ মানসিক স্থিতিও ভাল হৈ থাকে। ইয়াৰ ফলত আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক, ভাল হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে। গতিকে আজি আপোনাৰ এনে পৰিস্থিতিৰ যদি সন্মুখীন হয়, তেনেহ'লে আকাংক্ষিত ফলাফল পাবলৈ আপোনাৰ কিছু কঠিন হ'ব পাৰে বা সমস্যা বেছি হ'ব পাৰে। পৰিকল্পনাবোৰ আপোনালোকৰ সফল নহ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে বাদ বিবাদ বা বিভিন্ন ঝামেলাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিত্বত উন্নত ফলাফল পাব আৰু পৰিয়ালৰ সদস্যসকলৰ পৰাও আপোনালোকে কিছু সহায় বিচাৰিবলৈ যত্ন কৰিব লাগিব, যাতে আপোনালোকৰ পৰিকল্পনাবোৰ শক্তিশালী ৰূপে আপুনি প্ৰতিষ্ঠা কৰিব পাৰে বা আপুনি আগবঢ়াই লৈ যাব পাৰে। ব্যৱসায়িক অস্থিৰতা আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে আপোনাৰ আজি মানসিক অৱস্থাও কিছু বেয়া হ'ব পাৰে। গতিকে এই সময়খিনিত আপুনি কোনো ধৰণৰ সিদ্ধান্ত ল'ব নোৱাৰিব। সেইবাবে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি পৰিয়ালৰ পৰা বা ঘনিষ্ঠ আত্মীয়ৰ পৰা আপোনালোকে সহায় ল'ব লাগিব। ব্যৱসায়িক ক্ষেত্ৰতো কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে, কিন্তু ক্ৰমান্বয়ে আপোনাৰ চেষ্টাৰ ফলত উন্নত ফলাফল আহিব। ৰিয়েল ষ্টেটৰ সৈতে জড়িতসকলে লাভজনক চুক্তি বা চূড়ান্ত কিছুমান সিদ্ধান্ত ল'ব লগা হ'ব পাৰে, কিন্তু আপোনালোকে আজি তৰ্ক বিতৰ্কৰ পৰিস্থিতিবোৰ এৰাই চলিব। যিবোৰ ক্ষেত্ৰত আপোনালোকে বেছিকৈ বুজি নাপায়, সেইবোৰ আপোনালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰিব আৰু আপুনি নিজে সিদ্ধান্ত নলৈ আপোনাৰ অভিজ্ঞ ব্যক্তিৰ পৰা সহায় ল'বলৈ চেষ্টা কৰিব। এই ক্ষেত্ৰত তেতিয়া সুসংগঠিত ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি অধিক আন্তৰিক হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন সমস্যাৰ আজি সমাধান পাব। পৰিয়ালৰ আৰু পত্নীৰ পৰাও পৰামৰ্শ আৰু সহযোগিতা যদি বিচাৰে, তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বদহজম আৰু খাদ্যৰ লগত জড়িত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব। সেইবাবে সুসংগঠিত হৈ থাকিবলৈ চেষ্টা কৰিব। খাদ্যাভ্যাসো ভালকৈ ৰাখিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, আজিৰ দিনটো সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকসকলৰ আজি আপোনালোকৰ সন্মানৰ লগত জড়িত বা আপোনাৰ সুনামত কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। গতিকে আজিৰ দিনটো অলপ সাৱধানে চলিবলৈ চেষ্টা কৰিব। কোনো এটা প্ৰচেষ্টা আপোনাৰ আজি ভাল ফল কঢ়িয়াই আনিব, কিন্তু আপোনাৰ আৱেগিকতাৰ পৰিৱৰ্তে বুজাবুজি আৰু বিবেচনাৰ কামবোৰ কৰিলে বেছি লাভজনক হ'ব। সেইবাবে আৱেগ নিয়ন্ত্ৰণ কৰি চলিবলৈ চেষ্টা কৰিব। কামৰ লগতে অন্যান্য কামত মনোনিৱেশ কৰিলে আপোনাৰ দক্ষতা বৃদ্ধি পাব। গধুৰ কামৰ বোজাই আজি আপোনাৰ ব্যক্তিগত কামবোৰ পৰিচালনা কৰাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে কামৰ বোজাবোৰ ভাগ বতৰা কৰি চলিবলৈ বৰ্তমান সময়খিনি আপুনি ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ বহুখিনি মানসিক চাপ কম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ নতুন পৰিকল্পনা ৰূপায়ণৰ সুযোগ পাব। ইয়াৰ পৰা আপুনি ভৱিষ্যতে ইতিবাচক ফলাফলো দেখিব। আপোনাৰ যিবোৰ ব্যৱসায়ত আজি নতুন সুযোগৰ সৃষ্টি হ'ব, সেইবোৰত আপোনালোকে নিজে মনোনিৱেশ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে আনন্দ কৰিবলৈ সক্ষম হ'ব আৰু বিভিন্ন ক্ষেত্ৰত আজি আপুনি নিমন্ত্ৰণো লাভ কৰিব। সেইবাবে আজি আপোনাৰ দিনটো সুন্দৰ বুলিও প্ৰমাণিত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ বিষৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু অসুবিধাৰ। গতিকে এই পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ হ'লে আপোনালোকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকসকলৰ আজি লাভ অৰ্জনৰ দিন হ'ব। গতিকে আজি আপোনাৰ মতামতক সকলোৱে মূল্য দিব আৰু আপোনাৰ যোগাযোগৰ পৰা নতুন তথ্য লাভ কৰি আপুনি আজি লাভজনক অৱস্থাত থাকিব। আপোনাৰ আৰ্থিক অৱস্থা আজি শক্তিশালী হ'ব।
ইয়াৰ ফলত আপোনালোকে আজি ভাল চিন্তা কৰিব পাৰিব। অত্যাধিক চিন্তা কৰিলেও আকৌ আপোনাৰ বাবে ক্ষতি হ'ব পাৰে, সেইবাবে সময়মতে সিদ্ধান্তবোৰ ল'ব। সংঘটিত হৈ থাকিব সকলো সময়তে, আপোনাৰ চিন্তাধাৰাটো পৰিপক্কতা ৰাখি চলক, যাতে আপুনি বেছিভাগ সময় আপোনাৰ নিজৰ যিবোৰ ব্যৱসায়িক ক্ষেত্ৰ আছে বা আপোনাৰ ব্যক্তিগত ক্ষেত্ৰ আছে সেইবোৰতে দিব পাৰে। আপোনাৰ কৰ্মচাৰীসকলৰ পৰা আজি সহায় লোৱাটো আপোনাৰ বাবে উত্তম হ'ব। ইয়াৰ ফলত আপোনালোকৰ বিভিন্ন সুযোগৰ সৃষ্টি হ'ব ব্যৱসায়িক ক্ষেত্ৰত আৰু আপোনাৰ সন্মানো বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আপোনাৰ সংগীৰ পৰা বিভিন্ন ক্ষেত্ৰত আজি সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে আজি সম্পৰ্কত উন্নত ফলাফল পাব আৰু আপুনি নিজকে আজি ভাগ্যৱান বুলিও অনুভৱ কৰিব, কাৰণ তেওঁলোকে আপোনাক বহু পৰিমাণে আজি সহায়ো কৰিব। স্বামী স্ত্ৰী আজি শান্তভাৱে পাৰিবাৰিক সমস্যা সমাধান কৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনাৰ সামৰ্থ্যৰ বাহিৰত কাম কৰাটো আপোনাৰ বাবে ভাল নহ'ব। ই আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব। সেইবাবে অত্যাধিক ক্লান্তি আৰু আপোনালোকৰ দুৰ্বলতাই আপোনালোকৰ কামত যাতে প্ৰভাৱ নেপেলায় তাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকসকলৰ আজি প্ৰাপ্তিৰ দিন, গতিকে আজি আপোনালোকে আনন্দৰে দিনটো কটাবলৈ সক্ষম হ'ব, কাৰণ আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে সকলোবোৰ সমস্যা সমাধান হোৱা পৰিলক্ষিত হ'ব আৰু আপোনালোকে সহায় পাব সকলোৰে পৰা। আৰু আপোনাৰ নতুন নতুন সুযোগৰো সৃষ্টি হৈছে, যাৰ ফলত আপোনালোকৰ বহু সমস্যা আজি লাঘৱো হ'ব। আৰ্থিক দিশতো আপোনালোকে আজি উন্নত ফলাফল দেখিব। আজি আপোনাৰ পৰিকল্পনাবোৰ ফলপ্ৰসূ হ'বলৈ গৈ আছে, গতিকে আপোনালোকৰ মনোবল আজি উচ্চ হৈ থাকিব। ব্যক্তিগত বিষয়ত আপোনালোকে আজি ভাল সম্পৰ্ক স্থাপন কৰিব পাৰিব সকলোৰে সৈতে, আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ অৱদানো অতি প্ৰয়োজনীয় হ'ব। আজি প্ৰয়োজন হ'লে আপুনি সহায় কৰিবলৈও কাকো কুণ্ঠাবোধ নকৰিব। ই আপোনালোকৰ সন্মান আৰু অধিক বৃদ্ধি কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ লগত ভালদৰে আলোচনা কৰক আৰু তেওঁলোকক কামবোৰ সুচাৰুৰূপে সমঝাই দিয়ক, যাতে তেওঁলোকে কাৰ্যকলাপবোৰ ভালদৰে কৰিব পাৰে। আৰু যিবোৰ চলি থকা কাম আছে সেইবোৰত যাতে অতিৰিক্ত পৰিৱৰ্তন কৰিব লগা নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব, নহ'লে খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। আৰু ইয়াৰ দ্বাৰা আপোনালোকে আজি ভালদৰে আপুনি পৰিচালনা কৰিবলৈও সক্ষম হ'ব ব্যৱসায়িক ক্ষেত্ৰখন। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সংগীৰ সৈতে আনন্দ লাভ কৰিবলৈ সক্ষম হ'ব। ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব ইয়াৰ ফলত। ঘৰৰ ক্ষেত্ৰতো আজি পৰিয়ালৰ সৈতে মনোৰঞ্জনমূলক অনুষ্ঠানত বা পৰিকল্পনা আদি কৰিলে সকলোৰে মাজত সহযোগিতা ভাৱ জাগ্ৰত হ'ব আৰু লগতে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক ভালদৰে স্থাপন কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু দুৰ্বলতাও থাকিব, গতিকে উপযুক্ত জিৰণি ল'ব আৰু লগতে আয়ুৰ্বেদিক সামগ্ৰী গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফলভাৱে কটাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত হৈছে, গতিকে যদি ভিডিঅ'টো ভাল পাইছে পৰিয়াল আৰু বন্ধুবৰ্গলৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।